অকণমান কেইটা বজে জানো কিন্তু অঁ মোবাইল লাগে মোবাইল দিম মই চাবা তুমি উঠা ভাত কেইটামান খোৱা তাৰপিছত ডক্টৰৰ ওচৰলৈ লৈ যাওঁ তোমাৰ জ্বৰ উঠিছে ভৰি বিষাইছে হয় নাই আৰু কি লাগে অঁ মোবাইল লোৱা মই দিছোঁ নহয় চোৱা ডক্টৰৰ ওচৰলৈ যাব লাগে আকৌ ৰাতিলৈ আমি গুৱাহাটী যাবগৈ লাগিব দৰৱ পাতি দি থৈ যাম অঁ নকওঁ দে উঠা শুনটো মই মোবাইল দিছোঁ বাৰু তোমাক হোৱা কি লাগিব তোমাক চাদৰ মেখেলা আৰু আমি কি খাম জানমি খাবা না পকাত পিছত জানমি খাই আৰু বেছি গৰম কাপোৰ নিদিবি জ্বৰ উঠিলে মই কৈ দিছোঁ পতিকে কি খাবা অঁ গাখীৰকণ খাই দিয়া এতিয়া জোৰ পাবা ডক্টৰৰ ওচৰলৈ যাব লাগিব নহয় এতিয়া নাখালে কেনেকৈ হ'ব ৰাতিলৈ মাকক লৈ যাব লাগে গুৱাহাটী অপাৰেশ্যন কৰিব লাগে আকৌ এয়া ছোৱালীও গা ভাল নহয় শনিবাৰ দিনাখনে অকণমান মানে লৈ যাব লাগিছিলে মই অকণমান এই জ্বৰৰ ভাৱটো পাওঁ তেনে কালি দেওবাৰ হৈ গ'ল তাকেহে পায় আৰু দেওবাৰ দিনটো ডক্টৰ নবহে সি এতিয়া এইবোৰ ভাইৰেল জ্বৰ এদিনমান জ্বৰ উঠিব কৰিয়াৰ পিছত দিব বাতি মাৰি দিম বাবা ক'ত যায়নো নবহে কেলে খং উঠিছে আপোনাৰ চাহ পানী খাই খং উঠিছে নি ইয়াতে খাব ৰ'ব খং উঠা যেনে লাগিছে মানুহটো ইয়াতে খাব নহয় তাত মিঠৈবোৰ দঙাই থৈ দিয়ে চাহ কিবা পেলেন নাইকিয়া নিচিনা কৰে আৰু ৰাতিপুৱা টাইমত বহুত কম এতিয়া কথাটো সেইটোৱে মই ৰাতিলৈ যাম তহঁতি মুঠতে দায়িত্ব ল'বি দৰৱ যেনেকৈ খুৱাবলৈ কয় মই শুনিছে নাই দৰৱ যেনেকৈ খাবলৈ কয় তেনেকৈ খুৱাবি দেই মই মানে খাব অকলে খাব তাই সময় কি যে সঁচা দেই মোৰ ৰাজা হৰিশ্চন্দ্ৰ লিখা হৈছে কাহিনী কি কৰিম কি নকৰিম হে কি তাকে পইচা সেইটোৱেতো কথা পইচা এতিয়া 1,35,000 টকা মই চিকিৎসা কৰিম বুলি মানে যোগাৰ কৰি লৈছিলোঁ প্ৰথমে 40,000 টকা সেয়া গোলাঘাটত অপাৰেশ্যন যোগাৰ কৰিলোঁ তাৰপৰা আকৌ যেতিয়া কেঞ্চাৰ বুলি ওলাই গ'ল গুৱাহাটীলৈ লিখি দিলে তেতিয়া কিমান কৰিলোঁ 45,000 টকা যোগাৰ 85,000 সেয়া হৈ গ'ল তাৰপিছত আকৌ সেয়া 50,000 টকা মাটি বন্ধক দিছোঁ 1,35,000 টকা এতিয়া চিকিৎসা আৰম্ভই হোৱাগৈ নাই যিটো বেমাৰৰ এনেই সেই আগৰ অপাৰেশ্যনবোৰ এনেই পইচা সোপা গ'ল নহয় এতিয়া 1,00,000 টকা খৰচ হোৱাৰ পাছত যদি একো চিকিৎসাই নাই হোৱা আৰম্ভই হোৱা নাই অহা যোৱা কৰোঁতেনে খোৱা বোৱা এইবিলাকতে খৰচ হৈ আছে হা তেতিয়াহ'লে মাথাই কাম কৰিব তই কচোন উপাৰ্জন 1 টকাও নাই আজি এই 2-3 মাহ অকল বেমাৰতে লাগি আছোঁ যোৱাবাৰো সেয়া ছোৱালীক আনিছোঁ কাণৰ বেমাৰ দেখাইছোঁগৈ কাণখন দেখাই আহিলোঁ সেয়া ডক্টৰৰ ওচৰত তাৰপৰা আকৌ এইবাৰ আহিছোঁ ঘৰলৈ এয়া আকৌ জ্বৰ আকৌ আজি দেখাই পেলাই আকৌ গুৱাহাটী যাওঁ আকৌ মাকক সেয়া অপাৰেশ্যন কৰক তাকে মই চব আৰু দায়িত্ব দিলোঁ আৰু দেই ছোৱালীকণৰ আমাৰ ভাল হ'ব জ্বৰহে হ'ব হয় নাই জ্বৰ হৈছে ভাল হৈ যাব নাই ফুফু যাব লাগিব গুৱাহাটী যাব লাগিব আমাৰ লগত দেই শুনটো
বাবা খং চোৱা মই বাবাক খং উঠিছে বুলি মই গম পাওঁ মই যে ভিডিঅ' চিডিঅ' বনাই থাকোঁ বাবাক খং উঠে হ'ব কিন্তু মাক বাপেক আমিহে বুজি পাওঁ ছোৱালীজনী এৰি থৈ গ'লে কেনেকুৱা লাগে তহঁতি কি অঁ আমাৰ বাবা সেইবোৰ একো নাই বাপ ধৰা খাপ বাপ ধৰা খাপ অঁ বাপ ধৰা খাপ কথাটো কি মানে বোলে আমাৰ মাক আছে লগত হয় নাই বাৰু মই দূৰণিত আছোঁ সেইটো চিন্তা নাই বোলে মাক দূৰণিত আছে মই লগত আছোঁ ছোৱালীজনী তেতিয়া ইমান চিন্তা নাই কিন্তু দুইটা আঁতৰি থাকিব লগা হয় নাই বাৰু বাবা বৰ খং একেবাৰে আজি যাম ডক্টৰৰ ওচৰলৈ দেই শুনটো তাৰপৰা ডক্টৰৰ পৰা দৰৱ চৰৱ আনি খাই দিবা সময়মতে ভাল হৈ যাব দেই তাৰপৰা মাক আকৌ ভাল কৰি আনিব লাগিব এয়া ককা খং উঠিলে গ'লগৈ চাই থাকিব নোৱাৰে এইবিলাক সহ্য নহয় আইও ইমান খং ককাটো সেয়া গ'লগৈ ককা এয়া চোৱা ককা গ'ল হা লাখুটিডাল ভাল এডাল আনি দিব লাগিব বাবাক গ'লগৈ এয়া এতিয়া আকৌ আহি গ'ল মানুহে ভাবিব ই পগলা হৈ গৈছে নেকি ঠিকান নাই পিছে পগলা হোৱা নাই সুস্থ মগজতে আছোঁ ভগৱানে খালি শক্তি দিয়ক মোক ইমানখিনি মই সন্মুখীন হ'বলৈ মানুহজনী যিহেতু অহা বুধবাৰে অপাৰেশ্যন কৰিব আমাৰ নে মা অঁ কাইলৈ মই খবৰ খাতি দি থাকিম তহঁতক কালি আৰু ছোৱালীক আৰু চমজালোঁ দেই সময়মতে খোৱাবি পিন্ধাবি সেইখিনি বাৰু কৰিয়ে আছ কিন্তু মই কৈছোঁ আৰু মোৰ ফালৰ পৰা বাপেক হিচাপে দেই সেইটো বেয়া পাব নালাগে আৰু মই মানে মোৰ ফালৰ পৰা সেইখিনি মনৰ ভাৱখিনি প্ৰকাশ কৰি দিছোঁ বেয়া লাগে জ্বৰ চৰ মানে চাচোন আজি ৰাতিলৈ যাবও লাগিব আকৌ ছোৱালীও জ্বৰখন কালিৰে পৰা আৰম্ভ হৈছে কালি দেওবাৰ মই দেখুৱাই আনিলোঁহেঁতেন কিন্তু দেওবাৰ হ'ল কাৰণে যাব নোৱাৰিলোঁ ডক্টৰ নবহে ন শনিবাৰে আহি পাইছোঁহিহে শনিবাৰে ইমান জ্বৰ উঠা নাছিলে নহয় কালিহে জ্বৰখন এই শুনটো একো নহয় দেই ভাল হ'ব দৰৱ খাই দিবা একদম মাম খাই দিবা দেই দুৰ্বল হৈ গৈছে টকটকি ছোৱালী টকটকাই থাকে ছোৱালী একে মাতেই নাই একেবাৰে মাতেই নাই দেখিছেনে যিজনী ছোৱালী একদম টকটকাই থাকে গাখীৰকণ নাখালা শুনটো ভাল হ'ব দেই খালি গৰম কাপোৰ নিদিবি বেছি দেই পাতলা কাপোৰ এখন দি দিবি হ'ব দিয়া ভগৱান আছে নহয় ভগৱানে চাব দেই জানো তাৰ কি চিন্তা এখন একো গমেই নাপায় কৈছোঁৱে দেখোন মা চিকিৎসা কৰি আছে হয় নাই কৰ্কট ৰোগৰ চিকিৎসা হৈ আছে অপাৰেশ্যন হ'ব চিকিৎসা কৰিব ভাল হ'ব হয় নহয় নে শুনটো নহয় দুৰ্বল হৈ গ'ল কালি একদম চেপি পেলালে জ্বৰখনে গোটেই ৰাতিটো মই ডক্টৰ লৈ যাম লাগিছে ডক্টৰৰ ওচৰলৈ লৈ যাম লাগিছে তই ৰাতি এবেলা আগ ৰাতিটো নুশুলেই পাঁচ ৰাতিহে শুইছে অকণমান এতিয়া ৰাতিপুৱা আকৌ বমি হৈ গ'ল ৰাতি বমি হৈ গ'ল ৰাতিপুৱা বমি হৈ গ'লে একো খোৱা নাছিলে পানী অকণ খাইছিলে বিস্কুট এটা গুড় অকণ দিছিলোঁ এই খালী পেট যে গম পাইছ নাই এইয়া
ভগৱানে যাতে শক্তি দিয়ক আৰু দেই মই ইমানখিনি মানে সন্মুখীন হ'ব লগা হৈছে মাথা বেয়া হৈ গৈছে আৰু মানে কেনেকৈ ধৈৰ্য ধৰিছোঁ ন একমাত্ৰ ভগৱানে জানে বেয়া নাভাবিব সুস্থ মগজুতে আছোঁ বাৰু কিন্তু মানে অকণমান মানে কি ক'ম আৰু ছাতি ফুটি মনটো কিবা অকণমান আৰ্থিক হিচাপেও দুৰ্বল হৈ আহিছোঁ উপায় নাই এইটো মানে মোৰ হোৱাটো স্বাভাৱিক এইটো সময়ত বাই বাই তাকে শনিবাৰে আমি আহিছোঁ শনিবাৰে আহিয়ে তাই গাটো গৰম গৰম পাইছোঁ অকণমান এবাৰ দেওবাৰে আকৌ সেয়া জ্বৰখন উঠিলে তাকে দেওবাৰেতো এতিয়া ডক্তৰ পাবলৈ দিগদাৰ আজি এয়া লৈ যাওঁ আকৌ ৰাতিলৈ সেয়া মানুহজনীক লৈ যাওঁ কাইলৈ আকৌ এডমিট হ'ব লাগে পৰহিলৈ অপাৰেশ্যন হ'ব ভগৱানে মানে ভাল ধৰ্ম পৰীক্ষা লৈছে মোৰ হয় নাই বাৰু নেমা সোনকালে যাওঁ ডক্টৰৰ ওচৰত এতিয়া GBMত দেখুৱাই আনোগৈ যাবা নাই হয়তো যাবা জ্বৰ ভাল পাইছে নাই জ্বৰ ভাল পাইছে নাই হয়তো নাই পোৱা এই বেছি গৰম কাপোৰ নিদিবি দেই এনেকৈ পাতলা কাপোৰ এখন দিবি মা এটা কথা শুনিবি দেই তাই যেতিয়া বেছি জ্বৰ উঠে তেতিয়া এনেকুৱা পাতলা কাপোৰ এখন দিবি শুনিছনে নাই মা বেছি নহয় বুজিছোঁ গৰম কাপোৰ বেছি গধুৰ কাপোৰ দি নিদিবি পাতলা এখন কাপোৰ দি দিবি নহ'লে ভিতৰত জ্বৰটো সোমাই যাব বেছি হৈ যাব গম পাইছ নাই আৰু ঠাণ্ডা পানী লৈ কটন কাপোৰ এখন লৈ গা চাবোৰ মোহাৰি দিবি দেই গম পাইছোঁ মোৰ মানে বাবা এতিয়া বৰষুণতে যাব নালাগে ঐ ৰ'ব শিকি আছে ডক্টৰৰ ওচৰলৈ যাম দেই এতিয়া অকণমান শুনিছে নাই অকণমান পাছতে আমি ডক্টৰৰ ওচৰলৈ যাম দেই শুন দেই হা হা